গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰ ভালে। আৰু একদম ওপৰেৰে আজি বহুত এৰোপ্লেন গৈ আছে, বহুত আৱাজ হৈ আছে। আৰু ভাবিছোঁ আজি ঘৰতে আছোঁ, ঘৰুৱা ভিডিঅ' দেখুৱাম আপোনালোকক। একচুৱেলি ঘৰত বহুতখিনি আমি ফুল ৰুইছোঁ আৰু ফুলবোৰ বহুত ধুনীয়াকৈ ফুলিছে। তো ভাবিলোঁ আজি ঘৰতে আছোঁ যিহেতু ফুলখিনি আপোনালোকক দেখুৱাওঁ আৰু ভিডিঅ'টো শেষলৈ চাব। আৰু এইজনী টিকলি দেখিছেনে কি মৰম লগা? চাওক, আমাৰ ঘৰত যিগৰাকী আণ্টিয়ে আমাক কাম কাজত সহায় কৰি দিয়ে তেখেতৰ ছোৱালী হয়, একদম মৰম লগা টিকলি। আৰু তাই আছে ঘৰতে আৰু আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈ চাওক। আৰু এয়া এই খুৰাজনক আমি ফুলখিনি ৰুবলৈ মাতিছিলোঁ আৰু খুৰাজনে ভালকৈ কামবোৰ কৰে আৰু এনেকুৱা ফুলৰ কাম বিৰাট ভালকৈ জানে আৰু তেখেতে এনেদৰে কৰিছে। আৰু এই মাটিখিনি দেখিছে নহয়, সাৰ আৰু গোবৰেৰে মিক্স কৰিছে ধুনীয়াকৈ। আৰু এই মাটিটো আমাৰ গুৱাহাটীৰ মাটি নহয় দেই, গুৱাহাটীৰ মাটিটো ৰঙা মাটি জানেই, টাইট হয়তো। মাটিটো মায়ে একেবাৰে মঙলদৈৰ পৰা আনিছে আৰু মামাহঁতৰ ঘৰৰ পৰা, আৰু ডিকিত ভৰাই বস্তাত ভৰাই লৈ আহিছে ফুলৰ কাৰণে স্পেচিয়েলি। আৰু এনেদৰে তেখেতে ফুলবোৰ ধুনীয়াকৈ ৰুইছে। আৰু কি ৰুইছে আৰু কি হৈছে দেখি। এডাল কিহৰ গাছ? ষ্ট্ৰবেৰী গাছ। ষ্ট্ৰবেৰী। আৰু এডালো ষ্ট্ৰবেৰী। আৰু মই ষ্ট্ৰবেৰী খুব কৈ আছিলোঁ, মানে ষ্ট্ৰবেৰী গছ লাগে বুলি। আৰু বায়ে এনেদৰে নাৰ্চাৰীৰ পৰা ষ্ট্ৰবেৰী লৈ আহিছে, যিহেতু এতিয়া ছিজনেই হয় ষ্ট্ৰবেৰী, ধুনীয়াকৈ হয় এইটো টাইমত মানে ৰুলে। আৰু এইখিনি আমাৰ অলৰেডি আছেই ঘৰত। এয়া চাওক, গোলাপ কিমান ধুনীয়াকৈ ফুলিছে। আৰু এতিয়া ফুল ফুলা ছিজনেই হয় যিহেতু আমাৰ ঘৰতনো কি ফুল ফুলিছে আপোনালোকক দেখুৱাম। এইবোৰ চাওক, নবাজী ফুলৰ ডিফাৰেণ্ট কালাৰৰ হয়। আৰু এই ফুলটো মই বিৰাট ভাল পাওঁ, কাৰণ ফুলটো ৰুলে হৈয়ে যায়, ই মৰি নাযায় সোনকালে। আৰু এইজোপা গোলাপ, গুলপীয়া, পাতল গুলপীয়া কালাৰৰ গোলাপ হয়, ইমান ধুনীয়া। আৰু নবাজী ফুলৰ গোটেইকেইটা কালাৰ আছে। আৰু এইবোৰ কিবাকিবি ডিফাৰেণ্ট ফুলবোৰ ৰুইছোঁ আমি। আৰু মাজতে পাতেগজা পাত ফুলৰ মাজতে, আকৌ মাজে মাজে আপোনালোকে এটা দুটা লাই শাকৰ পাতো দেখিব আমাৰ টাবত, মায়ে এনেদৰে ৰুই থৈ দিয়ে আকৌ। আৰু এইবোৰ পাত ফুলেই হয়, কি হয়। আৰু এইজোপা বিৰাট ধুনীয়াকৈ ফুলি থাকে, বান্দৰে খুব খায় এই ফুলটো। আৰু এইজোপা জবা ফুল অৰেঞ্জ কালাৰৰ, কি মৰম লগা চাওকচোন। আৰু এই ফুলজোপা যে দেখিছে, আমি কাজিৰঙা যাওঁতে তাত ৰিজৰ্ট এখনত আছিলোঁ, ৰিজৰ্টৰ পৰা মালিটোৱে আমাক মালিজনে মাক ধুনীয়াকৈ এটা দি পঠাইছিল আৰু বিৰাট ধুনীয়াকৈ হৈছে চাওক। আৰু এই ফুলজোপা ফুলা নাই এতিয়া, ফুলিলে খুব মৰম লগা হয়। আৰু এয়া গেন্ধে মালতী ফুল, এয়া হালধীয়া কালাৰৰ, কি ধুনীয়াকৈ ফুলিছে। আৰু সঁচাকৈ ফুলবোৰ যেতিয়া ফুলে মনটো ইমান বেছি ভাল লাগে। আৰু এয়া চাওক, গোলাপ ফুল, ফুলৰ ৰাণী। আৰু ইমান ধুনীয়া ন গোলাপজোপা, এয়া পিংক কালাৰত বগা এনেকুৱা ধৰণৰ চেক আছে। তো এনেদৰে আমাৰ গোলাপ ফুল। আৰু লগতে এইজোপা ফুল চাওক, কালাৰটো কিমান ধুনীয়া, আৰু হোৱাইট আৰু অৰেঞ্জ কালাৰৰ মাজত হৈছে। আৰু এইজোপাও গোলাপ ফুল হয়, কফি কালাৰ টাইপৰ হয়। আৰু এনেদৰে বহুত কিবাকিবি ফুল আমাৰ ঘৰত ফুলিছে। আৰু এইজনী টিকলি মই যে আপোনালোকক দেখুৱালোঁ, আণ্টিগৰাকীৰ জীয়েক, তাই ৰাতিপুৱা এনেকৈ মাকৰ লগতে আহে আৰু মোৰ মায়ে এনেদৰে পঢ়ুৱাই তাইক। আৰু এনেদৰে পঢ়ে তাই অলপ টাইম মাৰ লগত। আৰু এই গোলাপজোপা সঁচাকৈ যেতিয়া ফুলিছে, মোৰ যে কি মনটো ভাল লাগিছে, ইমান ধুনীয়া কালাৰৰ গোলাপ। আৰু এজোপা গোলাপ দেখুৱাম ৰ'ব, এইজোপা চাওক, অৰেঞ্জ কালাৰৰ গোলাপবোৰ সঁচাকৈ গোলাপ ফুল ইমান মৰম লগা নহয়নে? আৰু বাকী ফুলবোৰো বহুত ধুনীয়া, কিন্তু গোলাপ ফুলজোপা চাওক, এই দুটা কালাৰৰ গোলাপ হৈছে। আৰু লগতে অৰেঞ্জ কালাৰৰ গোলাপ, আৰু লগতে ৰঙা গোলাপ, পাতল গুলপীয়া গোলাপ, গোটেইকেইজোপা গোলাপে আমাৰ ঘৰত বিৰাট ধুনীয়াকৈ হৈছে। আৰু এয়া ৰাণী কালাৰৰ ফুল, মোৰ ফেভৰেট কালাৰ হয় ৰাণী কালাৰ। আৰু মাজে মাজে এনেধৰণে তুলসীও ধুনীয়াকৈ হৈছে। আৰু এয়া চাওক, ষ্ট্ৰবেৰী যে দাদাই ৰুইছিলে, এয়া কেইদিনমান পিছৰ ভিডিঅ', ষ্ট্ৰবেৰী ফুল ফুলিছে। এয়া চাওক, ষ্ট্ৰবেৰীবোৰ কি ধুনীয়াকৈ ফুলিছে, মানে ষ্ট্ৰবেৰী লাগিবই। তো এয়া দেখিছে নহয়, এইটো মই কেইদিনমান পিছত ভিডিঅ'টো কৰিলোঁ ৰোৱাৰ পিছত। আৰু এইজোপা গোলাপো ইমান ধুনীয়াকৈ ফুলিছে, কিবা সৰু বগা ফুটফুটীয়া আছে চাওক গোলাপডালত।
আৰু এইবোৰ পাতৰহে হয়, ইয়াতে ফুল নুফুলে কিন্তু অক্সিজেন খুব আহে। আৰু এইজোপা মানি প্লাণ্টজোপা চাওক, এইবোৰ চাওক মানি প্লেণ্টৰ পাতবোৰ পূৰা ডাঙৰ হৈ গৈছে, এনেকৈ ডাঙৰ ডাঙৰ হৈ গৈছে আৰু ওপৰলৈতো বহুত বেছি ডাঙৰ হৈছে। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ মানি চাওক কিমান ডাঙৰ হৈছে পাতবোৰ একেবাৰে। আৰু এনেদৰে আমাৰ সৰু ফুলনি বাগিচাখন। ফুলবোৰ কেনেকুৱা লাগিছে জনাবচোন, আৰু যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভালকৈ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।